ফ্ৰেণ্ডছ, সব নহয়, কিন্তু কিছুমান পেট্ৰল পাম্পে আপোনাক আপোনাৰ চকুৰ সন্মুখতে খুব বেয়াকৈ ঠগি আছে। সো আহকচোন আজি আমি 5টা এনে ট্ৰিক্স কম যি ইউজ কৰি আপুনি পেট্ৰল পাম্পৰ এই ঠগবাজিৰ পৰা বাচি যাব পাৰিব। নম্বৰ 1, পেট্ৰল বা ডিজেল ভৰোৱাৰ সময়ত আমি সদায় পইচা বা লিটাৰৰ স্ক্ৰীনখনতহে বেছি মন দিওঁ। ডেনচিটিৰ স্ক্ৰীনখনলৈ আমি কেতিয়াও নাচাওঁৱেই। আমি যদি কম ডেনচিটিৰ তেল ভৰাওঁ তেনেহলে আমাৰ গাড়ীখনটো বেয়া হ'বই, মাইলেজো কম দিব। সেইবাবে সদায় মন কৰিব যে পেট্ৰলৰ ডেনচিটি 720 to 775 আৰু ডিজেলৰ ডেনচিটি যেন 820 to 860 থাকে। নম্বৰ 2, যিমান পাৰে নিজৰ গাড়ীখন পাম্প মেচিনটোৰ ওচৰত ৰাখিব যাতে এটা ভাল ফ্লো পোৱা যায় আৰু সম্পূৰ্ণ তেল আপোনাৰ গাড়ীখনৰ টেংকিত আহি পৰে। নম্বৰ 3, পাৰিলে লিটাৰৰ হিচাপতহে পেট্ৰল বা ডিজেল ভৰোৱা কৰক, পইচাৰ হিচাপত নহয়। ইয়াৰ পৰা আপুনি একেবাৰে একুৰেট পেট্ৰল বা ডিজেল পাব। আপুনিও ৰাউণ্ড ফিগাৰত অৰ্থাৎ 100, 200 বা 500 টকাৰ হিচাপত তেল ভৰাই নেকি? যদি ভৰাই তেনেহলে আজিৰে পৰা আৰু নভৰাব, কাৰণ হ'ব পাৰে পাম্পবোৰে 2-4% কমকৈ আপোনাক তেল দি আছে। সেইবাবে সদায় 5-10 টকা কম বেছি কৰি তেল ভৰাব লাগে। পেট্ৰল বা ডিজেল ভৰোৱাৰ সময়ত ষ্টাফজনে যদি বাৰে বাৰে নজেলডাল প্ৰেছ কৰি থাকে তেনেহলে তৎক্ষণাত তেওঁক তেনেকুৱা কৰিবলৈ মানা কৰক, কাৰণ তেনেকুৱা কৰিলে নজেলত পেট্ৰল বা ডিজেলৰ ফ্লো কমি যায়। সজাগ, সচেতন আৰু স্মাৰ্ট হওক যাতে কোনেও আপোনাক ঠগাব নোৱাৰে।